নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল অইন এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছো। আজি শংকৰদেৱ শিশু নিকেতনৰ পঞ্চম মান শ্ৰেণীৰ গণিতৰ জ্যামিতিৰ এটা চেপ্টাৰ আমি আলোচনা কৰিবলৈ ওলাইছো। 11A অধ্যায় 11A এই চেপ্টাৰটোত আমি প্ৰধানতঃ পাম তল, কাষ আৰু চুক এই তিনিটা কনসেপ্ট পাম আমি যে তল কাক বোলে, কাষ কাক বোলে আৰু চুক কাক বোলে। প্ৰথমতে আমি তলৰ বিষয়ে চাম। তল তলনো কি বস্তু? তল মানে কি সারফেস, যেটো ইংৰাজীত আমি কি বুলি কওঁ সারফেস বুলি কওঁ। কি বুলি কওঁ? তলক সারফেস বুলি কওঁ। এতিয়া এইখন কিতাপ চোৱাচোন, এই কিতাপখন চোৱা, কিতাপখনৰ পিঠিখন চোৱাচোন, সমান আৰু মিহিনে বঢ়িয়া হয় নহয়? এনে এইখনক আমি কি বুলি কওঁ? এখন তল বুলি কওঁ। তল আকৌ কেই প্ৰকাৰ থাকে? তল থাকে দুই প্ৰকাৰ। এখন থাকে বক্ৰতল আৰু এখন থাকে সমতল। কি থাকে? তল কেই প্ৰকাৰ? তল হল দুই প্ৰকাৰ, এখন বক্ৰতল, এখন সমতল। এই কিতাপখনত যে ওপৰৰ আমি এই পিঠিখন চালো, এইখন এখন কি? সমতল। সমতল মানে কি চোৱাচোন, তাতে যদি এটা কলম এটা থৈ দিয়া, কলমটোৰ গোটেইকেইটা বিন্দুৱে সেই তলখনত লগ লাগি আছে নাই? স্পৰ্শ কৰি আছে নাই? এনেকুৱা তলবিলাকক আমি কি বুলি কওঁ? সমতল বুলি কওঁ। আৰু বক্ৰতল কাক কয়? এই যিটো বল দেখা পাইছা, এই বলটোৰ যিটো তল, বলটো যিটো আমাৰ আকৃতি হয় নহয়, সেই যিখন সারফেস বলটোৰ, সেইটোক আমি কি বুলি কওঁ? বক্ৰতল বুলি কওঁ। কাৰণ কিয় কওঁ? সেই বলটোত যদি আমি কলমটো থৈ দিওঁ, এনেকৈ ওপৰত যদি থৈ দিওঁ, আমি যদি এটা তাতে থৈ দিওঁ, কলম এটা থৈ দিওঁ, সেই কলমটোৰ এই এটা অংশহে তাৰমানে ইয়াতে লাগি থাকিব, বাকীখিনি অংশ লাগি নাথাকে, হয় না নহয়? গতিকে সেইটোক আমি কি বুলি কওঁ? বক্ৰতল বুলি কওঁ। বুজি পাইছা না? তল কেই প্ৰকাৰ আছে? দুই প্ৰকাৰৰ আছে, সমতল আৰু বক্ৰতল। এই কিতাপখনৰ এই ওপৰৰ সেই যিখন পিঠি, সেইখন হ'ল সমতল আৰু বলটোৰ এইখন হ'ল এখন বক্ৰতল। ক্লিয়াৰ? এই ইয়াকে বোলে তল। তলক ইংৰাজীত কি বুলি কয়? সারফেস বুলি কয়। এনে শব্দকেইটা অলপ মনত ৰাখিবা তোমালোকে। এইবাৰ আহিল কাষ। কাষ কি বস্তু? কাষ কি বস্তু জানা না? এইটো এটা চোৱাচোন তুমি, এনেকুৱা এটা আকৃতি চোৱা, যেতিয়া দুখন তল লগ লাগে, এতিয়া চোৱা এই কিতাপখনত, এতিয়া চোৱা এইখন এখন তল আৰু এইখনো এখন তল, হয় না নহয়? এইখনো এখন তল। এই দুখন তল ক'ত লগ লাগিছে? ইয়াতে লগ লাগিছে নাই? এইটোক এটা কাষ বুলি কয়। এই ছবিটোত চোৱাচোন, এইখন তল আৰু এইখন তল ক'ত লগ লাগিছে? এই কাষত লগ লাগিছে, লাগিছে নাই? এইটোক আমি কি বুলি কওঁ? একোটা কাষ বুলি কওঁ। কাষ। কাষক ইংৰাজীত কি বুলি কয়? এডজ বুলি কয়। বুজি পাইছা কথাটো? ঠিক তেনেকে এইখন আৰু এইখন লগ লাগি কোনটো হৈছে? এইখন মোৰ বেকা হৈছে বাৰু, সেইটো তোমালোকে নজৰআন্দাজ কৰিবা। এইখন তল আৰু এইখন তল ক'ত লগ লাগিছে? এইটোত এই কাষটোত লগ লাগিছে, হয় না নহয়? বুজি পাইছা? এইখন তল আৰু এইখন তলৰ ক'ত লগ লাগিছে? এইখনত লাগে, এইটো কাষ, এইটো এটা কাষ, হয় না নহয়? এইটোক বোলে কাষ। কনসেপ্টটো আহিছে? কাষ কি বস্তু? কাষ হ'ব লাগিলে দুখন তল লগ লগা যিটো আমাৰ সাইড, সেইটোকে আমি কি বুলি কওঁ? কাষ বুলি কওঁ। ক্লিয়াৰ? এইবাৰ আছে চুক কি বস্তু? চুক বা যাক ইংৰাজীত আমি ভাৰ্টেক্স বুলি কওঁ। চুক কি বস্তু? যেতিয়া দুখন বা বেছিকে তল কিবা এটা বিন্দুত লগ লাগে, তাক আমি কি বুলি কওঁ? চুক বুলি কওঁ। এতিয়া চোৱা, এইখন তল, এইখন তল, এইখন তল ক'ত লগ লাগিছে? ইয়াতে লগ লাগিছে নাই? এইটো এটা চুক। এতিয়া এইখনত চোৱা, এইখন তল আৰু এইখন তল ক'ত লগ লাগিছে? ইয়াতে লগ লাগিছে, লাগিছে নাই? এইটো এটা চুক বা আমি কোণা বুলিও ক'ব পাৰো, হয় না নহয়? এইটো এইটো চুক, এইটো চুক, এইটো চুক, এইটো চুক, এইটো চুক, এইটো চুক, হয় না নহয়? এইটো হ'ল এটা শংকু আকৃতিৰ। ইয়াতে আকৌ কি জানানা? ইয়াতে আকৌ এইটোক কি বুলি কয়? এইটোক চুক বুলি কয়। কেতিয়াবা কি হয়, এইটো আকৃতিত আকৌ অকল বক্ৰতলখনে এটা চুক সৃষ্টি কৰিছে, নাই? ইয়াতে তিনিখন কি কৰিছে? তিনিখন তল লগ লাগি পেলাই এটা এইটো চুকত লগ লাগিছে। কিন্তু এইটো আকৃতিত এখন যিটো হেৰি আছে, এখন যিখন বক্ৰতল আছে, এই আকৃতিত কেইখন তল আছে? এখন আছে বক্ৰতল আৰু এইটো আছে, এইখন আছে
সমতল হয় না নহয় এখন বক্ৰতল এই বক্ৰতলটো এনেকৈ হেৰি কৰি আছে মানে এইটো হ'ল বক্ৰতল সেই বক্ৰতলটো লগ লাগিছে এই বিন্দুটো তাকে আমি চুক বুলি কওঁ ক্লিয়াৰ এই হ'ল আমাৰ এইবাৰ আমাৰ আহিল ঘনক কি বস্তু আৰু আয়তীয় ঘনক কি বস্তু এনেকুৱা এটা কিতাপখনৰ দৰে এটা আকৃতি য'ত পিঠি চোৱাচোন কেইখন আছে পিঠি এখন মানে তল কেইখন আছে এখন দুখন তিনিখন চাৰিখন পাঁচখন ছয়খন কেইখন আছে ছয়খন হয় নহয় কেইখন আছে ইয়াতে ছয়খন আমাৰ তল আছে ছয়খন কি আছে তল আছে আছে নাই এনেকুৱা যাৰ তাৰ মানে দিশ পুতল আৰু উচ্চতা সমান নহয় এইবিলাকক কি বুলি কয় আয়তীয় ঘনক বুলি কয় এতিয়া এইটো আকৃতিত মানে এইটো দিশ প্ৰস্থ আৰু উচ্চতা তিনিটা সমান নহয় সেইকাৰণে এইটো কি বুলি কয় আয়তীয় ঘনক বুলি কয় যদি দিশ পুতল আৰু উচ্চতা যদি সমান থাকে এনেকুৱা বিলাকক কি বুলি কয় ঘনক বুলি কয় গতিকে ঘনক আৰু আয়তীয় ঘনকৰ তল কাষ আৰু চুক একেই থাকিব খালি সিহঁতৰ কি এটাই মনত ৰাখিবা কি ঘনক হ'ব লাগিলে সিহঁতৰ দিশ পুতল উচ্চতা গোটেইকেইটা সমান আৰু কিন্তু আয়তীয় ঘনক হ'ব লাগিলে ঠিক এই কিতাপখনৰ নিচিনা ইয়াতে চোৱাচোন এইটো পুতল বুলি ক'লো বা প্ৰস্থ বুলি ক'লো এইটো দিশ বুলি ক'লো আৰু এইখিনি হ'ল উচ্চতা দিশ প্ৰস্থ আৰু দিশ প্ৰস্থ উচ্চতা বেলেগ বেলেগ এইটো হ'ল একোটা আয়তীয় ঘনকৰ উদাহৰণ ঘনক আৰু আয়তীয় ঘনকত কেইখন তল থাকে তল আমি কেইখন থাকলে হিচাপ কৰিলো ছয়খন থাকে এতিয়া কাষ কেইটা থাকে তোমালোকে নিজে হিচাপ কৰাচোন কাষ এটা দুটা তিনিটা চাৰিটা পাঁচটা এনেকৈ হিচাপ কৰিলে কিমান পাবা তুমি 12খন কাষ পাবা 12টা বুলি ক'লো আৰু 12খন বা 12টা কাষ পাবা 12টা বুলি ক'ব লাগিব 12টা কাষ পাবা আৰু চুক কেইটা পাবা চুক হিচাপ কৰা চুক 1 2 3 4 5 6 7 8 হয় নহয় 8টা আমি চুক পাম এনেকুৱা চুক এইবিলাক আমি ইয়াতে গোটেইকেইটা বাৰু দেখা নাই হয় নহয় সিফালতো দেখা নাই গতিকে এটা কেইটা আছে চুক 8টা আছে এই এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা হয় নহয় 8টা চুক আছে এতিয়া বুজি পালা নে ঘনক আৰু আয়তীয় ঘনকৰ পাৰ্থক্যটো কি ঘনক হ'ব লাগিলে গোটেইখন তল সমান তোমালোকে যদি হেৰি কৰা আৰু গোটেইখন তল সমান দিশ পুতল দিশ প্ৰস্থ উচ্চতা গোটেইকেইটা সমান আৰু আয়তীয় ঘনক হ'ব লাগিলে দিশ প্ৰস্থ উচ্চতা সমান নহয় কিন্তু সিহঁতৰ এই তল কাষ আৰু চুক একেই হ'ল এইবাৰ আহিল গোলক গোলকৰ কি আছে তল কেইখন আছে তোমালোকে চোৱা এইটো এটা গোলক গোলকৰ এখনে তল আছে এইটো হ'ল কি বক্ৰতল আছে নাই হা গোলকৰ এখনে তল আছে সেইখন হ'ল বক্ৰতল তল এখনে আছে কাষ কাষ নাই 0 চুকু নাই চুক 0 হয় না নহয় এটা গোলকৰ তল আছে এখন কাষ আৰু চুক কিন্তু গোলকৰ নাই ক্লিয়াৰ এবাৰ আছে চুঙাকৃতি বা বেলন বা সিলিন্ডাৰ আমি কি বুলি কওঁ এইটো চুঙাকৃতি বা বেলন বা সিলিন্ডাৰ এতিয়া এনেকুৱা সিলিন্ডাৰ আকৃতিৰ তোমালোকৰ কিবা ঘৰত যদি আছে দুটা বস্তু চাবাচোন কি বস্তু আছে এনেকুৱা য'ত তাৰ মানে কি এটা এনেকুৱা ফোপোলা হেৰি থাকে বাহিৰটোৰ নিচিনা নহয় দুফালে এনেকুৱা বন্ধ হেৰি থাকে কেতিয়াবা বন্ধ থাকে কিছুমানৰ খোলা থাকে সেইবিলাকক কি বুলি কওঁ আমি চুঙাকৃতি বুলি কওঁ নতুবা বেলন বা সিলিন্ডাৰ বুলি কওঁ এতিয়া সিলিন্ডাৰত তল কেইখন আছে এইটো এটা সিলিন্ডাৰৰ নিচিনা আকৃতি তল কেইখন আছে চোৱাচোন তল আছে কি বক্ৰতল এখন আছে এইখন বক্ৰতল এইখন আছে মানে পিঠিখন এখন বক্ৰতল আৰু এইখন হ'ল এই দুখন হ'ল সমতল আৰু এইখন বক্ৰতল হয় না নহয় গতিকে বক্ৰতল এখন আছে টোটাল তল তিনিখন আছে ইয়াতে বক্ৰতল আছে ইয়াতে এখন বক্ৰতল আছে আৰু সমতল এইটো দেই বক্ৰতল কিমান আছে এখন আছে
আৰু সমতল দুখন আছে টোটাল তল তিনিখন আছে চুঙাকৃতিৰ বা বেলন বা চিলিণ্ডাৰৰ টোটাল তল আমাৰ কেইখন আছে তিনিখন আছে এখন হ'ল এইখন বক্ৰতল ওপৰৰখন আৰু তলৰখন সমতল এইটো ডাইৰেক্ট সমতল হিচাপত নাই দিয়াচোন অলপ হেৰি হৈ আছে গতিকে এইটো হ'ল তল কাষ কেইটা আছে কাষ দুটা আছে সেই দুটা ঘূৰণীয়াকৈ আছে এইটা এনে নহয় এইটো এটা কাষ আৰু এইটো এটা কাষ কাষ কেইটা আছে দুটা আছে চুক নাই চুক 0 ইয়াতে কিন্তু চুঙাকৃতিৰ বা বেলনৰ চুক নাই কিন্তু বুজি পাইছা ধৰিব পাৰিছা না নাই তাৰপিছত আমি চুঙাকৃতিৰ কেইটা আছে চুঙাকৃতিটো আমি আগতে পাই আহিছো না চুঙাকৃতি এইটো চুঙাকৃতিৰ কেইটা আছে কোৱাচোন চুঙাকৃতিৰ কি আছে তল কেইখন আছে তল চুঙাকৃতিৰ তল আছে দুখন চুঙাকৃতিৰ তল কেইখন আছে এখন হ'ল সমতল আৰু এখন বক্ৰতল কাষ কেইটা আছে তোমালোকে এইটো চাবাচোন এইটো নিজে কৰিবা এইটো কাষ কেইটা আছে আৰু চুক কেইটা আছে মই ইতিমধ্যে আগতে একবাৰ কৈ দিছিলো কেইটা আছে তোমালোকে হিচাপ কৰিবা এই চুঙাকৃতিৰ বস্তুবিলাকৰ তল বাৰু দুখন আছে মই তলটো মই হেৰি কৰি দিলো এইখন বক্ৰতল এখন সমতল কাষ কেইখন আছে কাষটো কাষ বোলে কেতিয়াবা ঘূৰণীয়াকৈ থাকে কিন্তু মই উদাহৰণস্বৰূপে দি দিলো একবাৰ কাষ কেইটা থাকে আৰু চুক কেইটা আছে তোমালোকে এইটো নিজে কৰিবা হ'ব এইবাৰ অনুশীলনী 11 এই অনুশীলনীত কি আছে ইয়াতে কেইটামান বস্তু দিয়া আছে বাকচ চক পেন্সিল ঢোল তবলা কিতাপ পষ্টকাৰ্ড এইবিলাক কি আকৃতি তোমালোকে চাই ল'বা মই এনে দুটা কৈ দিছো বাকচটো কি হ'ব বাকচটো কি হ'ব কোৱা বাকচটো হ'ব আয়তীয় ঘনকৰ নিচিনা হ'ব কাৰণ দিক উত্তৰ উচ্চতা সমান নহয় গতিকে এইটো আয়তীয় ঘনক হ'ব চক পেন্সিলডাল কি হ'ব চক পেন্সিলডাল চুঙাকৃতিৰ নিচিনা হ'ব চক পেন্সিলডাল হয় নহয় সেইবিলাক তোমালোকে নিজে কৰিবা কণীটো গোলকৰ নিচিনা হ'ব ফুটবলটো গোলকৰ নিচিনা হ'ব হয় নহয় চুপিটো কি হ'ব চুপি মানে আমি যে এই যে শংকু আকৃতিৰ আইচক্ৰীম যে খোৱা তোমালোকে আইচক্ৰীমৰ কি থাকে দুটা থাকে না নাথাকে এটা বাটিত থাকে আৰু এটা কি থাকে এই কোণ হিচাপত থাকে যে এনেকুৱা হয় নহয় এতিয়া 2 নম্বৰটোত কি দিছে যে এখন বক্ৰতল আৰু এখন সমতল থকা দুবিধ বস্তুৰ নাম লিখা য'ত এখন বক্ৰতল আছে আৰু এখন সমতল আছে এখন বক্ৰতল আছে আৰু এখন সমতল আছে কি হ'ব পাৰে চোৱা এইটো বস্তু এই হেৰিটো এই যে আমি ইতিমধ্যে পাই আহিলো যে কি এইটো মই কৈয়ে দিলো বাৰু এইটো হ'ল চুঙাকৃতিৰ আমি যে কি বুলি কয় আইচক্ৰীম খাওঁ কোণ তেনেকুৱা আকৃতিৰ কি থাকে এইখন হ'ল বক্ৰতল আৰু এইখন হ'ল সমতল এখনে বক্ৰতল আছে এখনে সমতল আছে নাই এখন বক্ৰতল আৰু এখন সমতল গতিকে এখন বক্ৰতল থকা এখন সমতল থকা এটা উদাহৰণ হ'ল কি কোণ আকাৰৰ আইচক্ৰীম সেইটো এটা আৰু এটা আছে কি এই যে বাৰ্থডে পাৰ্টিত যে মূৰৰ ওপৰত যে টুপি এটা পিন্ধে এনেকুৱা আকৃতিৰ এটা মূৰৰ ওপৰত এনেকে পিন্ধে এনেকে সেইটো সেই একেই দিয়াচোন দুটা এনেকুৱা ধৰণৰ বস্তু প্ৰায় একেই আইচক্ৰীমটো আৰু সেই বাৰ্থডে পাৰ্টিত যে আমি পিন্ধো যে কেতিয়াবা কিছুমানে পিন্ধে যে সেইবিলাকো একোটা এনেকুৱা এখন বক্ৰতল আৰু এখন সমতল থকা বস্তু হয় না নহয় তাতেও সেই এখন বক্ৰতল আছে আৰু এখন সমতল আছে এইবাৰ চুক নথকা দুবিধ বস্তু কি চুক নথকা কি বস্তু চুক নাই এই চিলিণ্ডাৰ সেই বাহিৰ নিচিনা বস্তুটো এনেকুৱা নহয় এনেকুৱা বস্তুবিলাকৰ কি নাই গোলকৰ চুক নাই বা এনেকুৱা চিলিণ্ডাৰ আকৃতিৰ বস্তুৰ চুক নাই আচ্ছা হয় না নহয় আৰু গোলকটোৰো চুক নাই চুক আৰু কাষ নথকা দুবিধ বস্তু চুক আৰু কাষ একোৱেই নাই গোলকৰ নাই তেনেকুৱা বস্তু কি আছে আপেল আছে কমলা আছে এইবিলাক হ'ল চুক আৰু কাষ নথকা দুবিধ বস্তু অকল এটা বস্তু আছে সেইটো হ'ল তল আছে সেইটো হ'ল কি এখন বক্ৰতল আছে নাই গতিকে মূল কথা হ'ল তল কি বস্তু কাষ কি বস্তু আৰু চুক কি বস্তু সেই বস্তু জানাৰ পিছত কনচেপ্টটো অহাৰ পিছত বাকী আমি সকলোবিলাক উত্তৰ আমি কৰিব পাৰিম ইয়াতে এইবিলাক আছে কিতাপত এইবিলাক আছে তল কি সূত্ৰ লিখি চিত্ৰ আঁকিব দিছে চুক কি বস্তু কাষ কি বস্তু এইবিলাক নিশ্চয় পাৰিবা সমতল বক্ৰতল মই বুজাই দিলো ইতিমধ্যে ঘনক আয়তীয় ঘনক গোলক বেলন শংকু
গোটেইখিনি মই কনচেপ্টটো বুজাই দিলোঁ। এই কনচেপ্টখিনি এতিয়াই যদি আয়ত্ব কৰি নোলোৱা পিছৰ ফালে কিন্তু জ্যামিতি ভালকৈ বুজি নাপাবা। গতিকে এতিয়াই ভালকৈ কনচেপ্টটো ক্লিয়াৰ কৰি ল'বলৈ চেষ্টা কৰা, পিছৰ ফালে জ্যামিতি একেবাৰে সহজ পাবা, মুখস্থ কৰিব নালাগে। ঠিক আছে, কিবা নোৱাৰিলে ক'বা। আজিৰ কাৰণে এইখিনিতে সামৰিলোঁ। ধন্যবাদ।